ইৰাণ আৰু আমেৰিকাৰ মাজত 60 দিনৰ বাবে যি শান্তি চুক্তি হৈছিল সেই শান্তি চুক্তিৰ ম্যাদ সোমবাৰৰ দিনটোত অন্ত পৰে। ইয়াৰ লগে লগে প্ৰশ্ন উত্থাপিত হৈছে যে ইয়াৰ পাছত পুনৰবাৰ যুদ্ধৰ আৰম্ভণি হ'ব নেকি? আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সন্মুখত ফ্ৰান্সত এই চুক্তি চহী কৰিছিল আৰু ইয়াৰ পাছত ট্ৰাম্পৰ তৰফৰ পৰা কোৱা হৈছিল যে এই চুক্তিৰ জৰিয়তে সমগ্ৰ যুদ্ধৰ অন্ত পৰিব। আনকি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছিলে যে তেওঁ যি চুক্তি কৰিলে এই চুক্তি ঐতিহাসিক। ইয়াৰ লগে লগে ইৰাণ যুদ্ধৰ অন্ত পৰিব আৰু আমেৰিকাৰ প্ৰভুত্ব সমগ্ৰ মধ্যপ্ৰাচ্যত বৃদ্ধি পাব। কিন্তু এই চুক্তি 60 দিন হোৱাৰ পাছত এটা কথা স্পষ্ট হৈ পৰিল যে আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা চুক্তি সম্পূৰ্ণৰূপে বিফল হ'ল। যে চুক্তি কৰাৰ ক্ষেত্ৰত ইছলামাবাদত পাকিস্তানৰ তৰফৰ পৰা বিশেষ ইনিচিয়েটিভ লোৱা হৈছিল, বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিলে, অৰ্থাৎ পাকিস্তান এই চুক্তি সফল কৰাত বিফল হৈ পৰিল। ইয়াৰ পাছতে এতিয়া বহু প্ৰশ্নৰ অৱতাৰণা হৈছে যে পৰৱৰ্তী পৰ্যায়ত আমেৰিকা আৰু ইৰাণৰ মাজত কি পৰিৱেশৰ সৃষ্টি হ'ব। ইয়াক লৈ চৰ্চা চলি থকাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ তৰফৰ পৰা আমেৰিকাৰ সংবাদ মাধ্যম ফক্স নিউজৰ আগত এটা সাক্ষাৎকাৰ দিয়া হয়। এই সাক্ষাৎকাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এনেকুৱা কেইটামান কথা উল্লেখ কৰে যিকেইটা কথাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ট্ৰাম্পে কি কৈছে আপুনি শুনিলে আচৰিত হৈ পৰিব। ট্ৰাম্পে কৈছে যিহেতু শান্তি চুক্তি সফল নহ'ল, ইয়াৰ ম্যাদৰ অন্ত পৰিল, গতিকে ইৰাণে হাতত বগা পতাকা লৈ আমেৰিকাৰ ওচৰত চাৰেণ্ডাৰ নাইবা আত্মসমৰ্পণ কৰিব লাগে। আপুনি ঠিকেই শুনিছে, যি আমেৰিকাই বৰ্তমানলৈকে যুদ্ধ কৰি ইৰাণক পৰাজিত কৰিব পৰা নাই, যি আমেৰিকাৰ তৰফৰ পৰা যুদ্ধ অন্ত পেলোৱাৰ বাবে হেঁচা বৃদ্ধি পাইছে, সেই আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে আকৌ এবাৰ এনেকুৱা এটা কথা কৈছে যিটো কথা হয়তো সম্পূৰ্ণভাৱে প্ৰেক্টিকেল নহয়, যিটো কথা হয়তো বিশ্ববাসীয়ে এই মুহূৰ্তত গুৰুত্ব প্ৰদান কৰা নাই। কিয়নো আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছে যে ইৰাণে বগা পতাকা লৈ চাৰেণ্ডাৰ কৰিব লাগে। ইয়াৰ প্ৰত্যুত্তৰত ইৰাণৰ তৰফৰ পৰা কোৱা হৈছে চাৰেণ্ডাৰ কৰাটো পাছৰে কথা। ইৰাণে বৰ্তমান সময়ত যদি প্ৰয়োজন হয় পূৰ্বতকৈ অধিক শক্তিশালীভাৱে আমেৰিকাক প্ৰত্যুত্তৰ দিয়ে। কেৱল আমেৰিকাকেই নহয়, ইৰাণে প্ৰয়োজন হ'লে আন প্ৰান্তত থকা ইৰাণৰ যিবিলাক শত্ৰু আছে সেইবিলাকক লক্ষ্য কৰি লয়। ইয়াৰ মাজতে ট্ৰাম্পৰ তৰফৰ পৰা আন এখন বন্ধু ৰাষ্ট্ৰক লৈ ডাঙৰ মন্তব্য কৰা হৈছে। ট্ৰাম্পে কৈছে যে ওমানক আমেৰিকাই লক্ষ্য কৰি ল'ব আৰু প্ৰয়োজনত ওমানৰ ওপৰত বোমা নিক্ষেপ কৰিব। কল্পনা কৰক, ওমান হৈছে আমেৰিকাৰ বন্ধু ৰাষ্ট্ৰ। এই ওমানে শান্তি আলোচনাত সহায় কৰি আছে। যি ওমানত আমেৰিকান সেনাৰ ঘাটি আছে সেই ওমানকেই ট্ৰাম্পে ভাবুকি প্ৰদান কৰিছে। আৰু আনহাতে আমেৰিকাক যিবিলাক দেশে বিশ্বাস কৰি আগুৱাই যায় সেই দেশবিলাক যে বিপদত পৰে সেয়াও প্ৰমাণিত হৈছে। যিগৰাকী ট্ৰাম্প আৰু আমেৰিকাই দীঘলীয়া সময় ধৰি দক্ষিণ কোৰিয়াক বন্ধু বুলি কয়, উত্তৰ কোৰিয়াক শত্ৰু বুলি কয়, সেই ট্ৰাম্প আৰু আমেৰিকাই এইবাৰ দক্ষিণ কোৰিয়াৰ বিৰুদ্ধেও আন এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুঠৰ ওপৰত আমেৰিকাক যে বিশ্বাস কৰাটো এতিয়া পৰিতাপৰ কথা, ট্ৰাম্পক বিশ্বাস কৰাটো বিশ্বৰ বাবে অতিকৈ জটিল আৰু ইয়াৰ ফলত যিকোনো ৰাষ্ট্ৰ যে সমস্যাত পৰিব লাগে ট্ৰাম্পৰ কাণ্ড কাৰখানাই তাকেই পুনৰবাৰ প্ৰমাণ কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে শান্তি চুক্তিৰ অন্ত পৰিছে, কিন্তু ট্ৰাম্পে যিদৰে ইৰাণক লৈ মন্তব্য কৰিছে যে বগা পতাকা লৈ ইৰাণে চাৰেণ্ডাৰ কৰিব লাগিব, ইয়াৰ ফলত যদি ইৰাণে প্ৰত্যাক্ৰমণ কৰে, ইয়াৰ ফলত যদি ইৰাণে প্ৰত্যুত্তৰ দিয়ে, পুনৰবাৰ মধ্যপ্ৰাচ্যত ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। 60 দিনৰ পাছত ট্ৰাম্পে যিবিলাক কথা কৈছে এই কথাক লৈ এতিয়া ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সকলো সংবাদ মাধ্যমত চৰ্চা চলিছে। বহুতে প্ৰশ্ন কৰিব বিচাৰিছে যে ট্ৰাম্পে প্ৰকৃতপক্ষে হৈছে কি বা ট্ৰাম্পে প্ৰকৃতপক্ষে ক'ব কি বিচাৰিছে। কিয়নো আমেৰিকাৰ এই ৰাষ্ট্ৰপতিগৰাকীয়ে কেতিয়াবা সভ্যতা শেষ কৰি দিয়াৰ কথা কয়, কেতিয়াবা হৰমুজ আমেৰিকাৰ বুলি উল্লেখ কৰে, আৰু এইবাৰ ট্ৰাম্পে এনেকুৱা এটা কথা কৈছে যাক লৈ হাঁহিৰ খোৰাকৰ সৃষ্টি হৈছে। কল্পনা কৰক, আপুনি এখন দেশৰ সৈতে যুদ্ধ কৰিছে বা প্ৰতিপক্ষৰ সৈতে যুদ্ধ কৰিছে। এই যুদ্ধত আপুনি প্ৰতিপক্ষক পৰাজিত কৰিব পৰা নাই। যি যুদ্ধ আপুনি এমাহত শেষ কৰিম বুলি কৈছে, যুদ্ধ এতিয়া দীঘলীয়া হৈ গৈছে। ইয়াৰ পাছত আপুনি শান্তি চুক্তি কৰিছে, শান্তি চুক্তি বিফল হৈছে, ইৰাণে বৰ্তমান সময়তো প্ৰত্যুত্তৰ দি আছে, আৰু তাৰ পাছত আপুনি সেই দেশখনক কৈছে যে আপুনি বগা পতাকা লৈ চাৰেণ্ডাৰ কৰিব লাগিব, আত্মসমৰ্পণ কৰিব লাগিব। এই কথাবিলাক কিমান দূৰ প্ৰেক্টিকেল? আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই সাক্ষাৎকাৰ প্ৰকাশ পোৱাৰ পাছতেই বিশ্বই সেই প্ৰশ্নই কৰিব বিচাৰিছে, আৰু বহুতেই প্ৰশ্ন কৰিছে যে ট্ৰাম্পে এই মুহূৰ্তত সঠিককৈ সিদ্ধান্ত ল'ব পৰা নাই। ট্ৰাম্পৰ এই কথা প্ৰকাশ কৰাৰ লগে লগে ইৰাণৰ তৰফৰ পৰা যথেষ্ট প্ৰতিক্ৰিয়া আহিছে। ইৰাণে স্পষ্ট কৰি দিছে যদি আমেৰিকাই এনেকুৱা কাম কৰে যে আমেৰিকাৰ তৰফৰ পৰা যদি পুনৰবাৰ ইৰাণক লক্ষ্য কৰি লোৱা হয়, এইবাৰ প্ৰত্যুত্তৰ ইৰাণে বহুগুণ শক্তিৰ জৰিয়তে দিব। আনকি ইৰাণৰ তৰফৰ পৰা কৈ দিয়া হৈছে যে এই যুদ্ধত আমেৰিকাই বৰ বিশেষ একো লাভ নকৰিলে। হয়, ইৰাণৰ কিছু সংখ্যক লোকৰ মৃত্যু হ'ল, তেওঁলোকৰ নেতাৰ মৃত্যু হ'ল, বহু নিৰীহ লোকৰ মৃত্যু হ'ল, কিন্তু এই যুদ্ধত ইৰাণ অপৰাজিত হৈ থাকিল। ষ্ট্ৰেট অফ হৰমুজ আমেৰিকাই খুলিব নোৱাৰিলে। এই ষ্ট্ৰেট অফ হৰমুজক লৈ ট্ৰাম্পে ডাঙৰ ডাঙৰ কথা কৈছিল। 48 ঘণ্টা আগতে ট্ৰাম্পে কৈছিল যে হৰমুজ আমেৰিকাই নিয়ন্ত্ৰণ কৰিছে, আৰু যুদ্ধৰ পাছত হৰমুজ আমেৰিকান টেৰিটৰী হৈ পৰিব। কল্পনা কৰক, ক'ত আছে আমেৰিকা, ক'ত আছে ইৰাণ, ক'ত আছে হৰমুজ।
কিদৰে আমেৰিকাই আন এটা প্ৰান্তত আহি নিজৰ টেৰিটৰি ক্লেইম কৰিব তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে অৱশ্যে ইৰাণে কৈছে যে আমেৰিকাই এইবিলাক সপোন দেখিছে ট্ৰাম্পে এইবিলাক সপোন দেখিছে এই হৰমুজ ইৰাণে নিয়ন্ত্ৰণ কৰিব আৰু ওমানৰ সৈতে আলোচনা কৰি হৰমুজ নিয়ন্ত্ৰণ কৰিব এই কথাটোক লৈ ট্ৰাম্প ক্ষুণ্ণ হৈ পৰিছে আৰু সেইবাবেই নিজৰ বন্ধু ওমানক লৈ ট্ৰাম্পে কৈছে যে ওমানক তেওঁলোকে লক্ষ্য কৰি ল'ব কল্পনা কৰক যিখন ৰাষ্ট্ৰ আপোনাৰ বন্ধু যিখন ৰাষ্ট্ৰই আপোনাৰ সেনা বাহিনীক থাকিব দিছে এয়াৰ বেছ কৰিব দিছে বিপদৰ সময়ত আপোনাৰ হৈ আলোচনা কৰিছে সেই ৰাষ্ট্ৰখনকে যদি বোমাৰ জৰিয়তে লক্ষ্য কৰি লোৱা হয় বুলি কয় কি যুক্তিত বা কি ভিত্তিত আমেৰিকাৰ নিচিনা দেশক আন দেশে বিশ্বাস কৰিব ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক কৈছোঁ যে দক্ষিণ কোৰিয়াও আমেৰিকাক বিশ্বাস কৰি যথেষ্ট বিপদত পৰিছে আপোনালোকে জানে যে উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজত যুদ্ধ হৈছিলে কোৰিয়া যেতিয়া দ্বিখণ্ডিত হৈছিল সেই সময়ত দক্ষিণ কোৰিয়াক সহায় কৰিছিলে আমেৰিকাই আৰু উত্তৰ কোৰিয়াক সহায় কৰিছিলে চীন আৰু ৰাছিয়া উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া বিভেদৰ হোৱাৰ পাছত দক্ষিণ কোৰিয়াৰ যি সেনা বাহিনী আছে তাক দীঘলীয়া সময় ধৰি আমেৰিকাই ট্ৰেইন কৰে যুদ্ধাভ্যাস চলায় আমেৰিকাৰ পৰা ইকুইপমেণ্ট কিনে যুদ্ধ সামগ্ৰী কিনে আৰু কিম জং উনৰ বিৰুদ্ধে দীঘলীয়া সময় ধৰি দক্ষিণ কোৰিয়াই আমেৰিকাৰ সাহসত আমেৰিকাৰ কথাত যুদ্ধ কৰি থকাই নহয় তেওঁলোকে নিজৰ দেশক ডিফেণ্ড কৰি আছে হঠাৎ ট্ৰাম্পে ট্ৰুথ ছ'চিয়েলত লিখা আৰম্ভ কৰি নৰ্থ কোৰিয়াৰ শাসক কিম জং উনক নিজৰ বন্ধু বুলি আখ্যা দিলে ইয়াৰ পিছত ট্ৰাম্পে ক'লে যে কিম জং উন মোৰ বন্ধু এনে কাৰণত মই দক্ষিণ কোৰিয়াৰ লগত কোনো ধৰণৰ যুদ্ধাভ্যাস আমেৰিকাই চলাই থকাৰ প্ৰয়োজন নাই এই মুহূৰ্তত যুদ্ধাভ্যাস যদিও বন্ধ কৰিব নোৱাৰে আমি যুদ্ধাভ্যাসৰ পৰিমাণ কমাই আনিম কিয়নো এই যুদ্ধাভ্যাসৰ ফলত আমেৰিকাৰ যথেষ্ট টকা ব্যয় হয় আৰু এই টকা আমেৰিকাই ব্যয় কৰিবলগীয়া হয় গতিকে নিজৰ বন্ধু ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াক ট্ৰাম্পে আবেদন কৰি পেলালে ইয়াৰ লগতে দক্ষিণ কোৰিয়াই ইৰাণৰ সৈতে আমেৰিকাৰ যি যুদ্ধ চলি আছে এই যুদ্ধত আমেৰিকাক সহায় নকৰোঁ বুলি স্পষ্টভাৱে কৈ দিছিল এই ক্ষেত্ৰতো ট্ৰাম্প ক্ষুণ্ণ হৈ পৰিছে আৰু ইয়াৰ প্ৰতিশোধ হিচাপে দক্ষিণ কোৰিয়াক হেঁচাত ৰাখিবলৈ ট্ৰাম্পে কৈছে যিহেতু ইৰাণৰ বিৰুদ্ধে হোৱা যুদ্ধত আমাক সহায় নকৰিলে গতিকে দক্ষিণ কোৰিয়াক আমাৰ সহায় কৰাৰ প্ৰয়োজন নাই গতিকে স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হ'ব যে এই আমেৰিকাক কোনো ৰাষ্ট্ৰই বন্ধু বুলি ৰক্ষা কৰি যদি আন এখন ৰাষ্ট্ৰৰ সৈতে যুদ্ধ কৰে নিজৰ সেনা বাহিনীৰ যদি শক্তি বৃদ্ধি কৰে সেই ৰাষ্ট্ৰবিলাক অনাগত সময়ত বিপদত পৰিব নেকি ট্ৰাম্পৰ এনেকুৱা স্থিতিৰ বাবে এনেকুৱা বিদেশ পলিচিৰ বাবে এনেকুৱা ফৰেইন নীতিৰ বাবে এতিয়া আমেৰিকাৰ বিশ্বাস বিশ্বত লাহে লাহে কমি উঠিছে ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰটো বৰ্তমান সময়ত সামগ্ৰীৰ দাম বৃদ্ধি পাইছে যুদ্ধৰ অন্ত পেলাব পৰা নাই যাৰ বাবে ট্ৰাম্পৰ ওপৰত হেঁচা বৃদ্ধি পাইছে আৰু বহুতেই কৈছে সেইবাবেই ট্ৰাম্পে এনেকুৱা কথাবিলাক আৰম্ভ কৰিছে যাৰ কোনো যুক্তি বৰ্তমান সময়ত বিশ্বই বিচাৰি পোৱা নাই ইফালে আপোনালোকে গম পাই যে কিছুদিন আগতে পাকিস্তান তুৰ্কী আৰু চৌদি আৰবৰ তৰফৰ পৰা চুক্তি কৰা হৈছিলে মেক্কা ডিফেন্স ডিল কৰিছিলে চৌদি আৰবে ভাবিছিলে তেওঁলোকৰ সমৰ্থনত যদি পাকিস্তান আহি যায় তুৰ্কী আহি যায় বিশ্বৰ আন দেশে তেখেতক চকু নিদিব বাকীটো বাদেই দিয়ক ইৰাণৰ ওপৰত চৌদি আৰবে হেঁচা প্ৰয়োগ কৰিব আমেৰিকাকো সমৰ্থন চৌদি আৰবে কৰা আৰম্ভ কৰিছিলে কিন্তু ইৰাণ সমৰ্থিত হুথিৰ তৰফৰ পৰা চৌদি আৰবক ধাৰাবাহিকভাৱে প্ৰত্যুত্তৰ দিয়া হৈছে শেহতীয়াকৈ ৰেড চিট বাব এল মাণ্ডেবৰ কাষত চৌদি আৰবৰ যি তেওঁলোকৰ জাহাজ আছিলে সেনা বাহিনীয়ে এস্কৰ্ট কৰি নিয়া জাহাজক পুনৰবাৰ হুথিৰ তৰফৰ পৰা লক্ষ্য কৰি লোৱা হয় অৰ্থাৎ হুথিৰ তৰফৰ পৰা স্পষ্টভাৱে কোৱা হৈছে চৌদি আৰবক কোনো কাৰণতে তেওঁলোকে যিমানেই মেক্কা ডিফেন্স ডিল নকৰক কিয় যিমানেই পাকিস্তান আৰু তুৰ্কীৰ সমৰ্থন নলওক কিয় হুথিৰ তৰফৰ পৰা ধাৰাবাহিকভাৱে প্ৰত্যুত্তৰ দিয়া হ'ব আৰু আওপকীয়াকৈ ইৰাণে চৌদি আৰবক প্ৰত্যুত্তৰ প্ৰদান কৰি আছে গতিকে ইয়াৰ লগে লগে প্ৰশ্ন উত্থাপিত হৈছে যে পাকিস্তান আৰু তুৰ্কীৰ লগত যি ডিল সেয়া মাত্ৰ কাগজতেই চৌদি আৰবৰ বাবে সীমাবদ্ধ হৈ থাকিল নেকি এইদৰে এটাৰ পিছত আনটাকৈ চুক্তি হৈছে কিন্তু মধ্যপ্ৰাচ্যত বৰ্তমান সময়তো অশান্ত জৰ্জৰ পৰিৱেশৰ সৃষ্টি হৈছে 60 দিনৰ পাছতো শান্তি চুক্তি বিফল হ'ল ট্ৰাম্পে বা আমেৰিকাই ইৰাণক পৰাজিত কৰিব নোৱাৰিলে আৰু সেইবাবে এতিয়া সাৰেণ্ডাৰ কৰাৰ কথা কৈছে যদিও ইৰাণে যে ইয়াৰ প্ৰত্যুত্তৰ দিব সেয়া সুনিশ্চিত এইদৰে এতিয়া যুদ্ধৰ প্ৰেক্ষাপটত আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ উত্তেজনাৰ যথেষ্ট বৃদ্ধি পাইছে আগন্তুক সময়ত বৰ্তমান সময়ত যিহেতু এই সমগ্ৰ শান্তি চুক্তিৰ অন্ত পৰিলে ইয়াৰ পাছত পুনৰ এই যুদ্ধৰ আৰম্ভ হ'ব নেকি তাৰ ওপৰত বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ থাকিব এয়া আছিলে সবিশেষ তথ্য কিন্তু এই বিষয়টোক লৈ আপোনালোকে কিভাৱে আৰু ট্ৰাম্পৰ এই যি মন্তব্য যে সাৰেণ্ডাৰ ইৰাণে কৰিব লাগিব তাক লৈ কিভাৱে কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব